নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ পুনৰবাৰ। অসম চৰকাৰৰ যি গ্ৰেড 3 আৰু গ্ৰেড 4 চমুকৈ যি আমাৰ ষ্টেট লেভেল ৰিক্ৰুইটমেণ্ট কমিশ্যন ফৰ ক্লাছ 3 পোষ্ট আৰু ক্লাছ 4 পোষ্টৰ বাবে অনলাইন আবেদন চলিছিল আৰু সেই অনলাইন আবেদনৰ যিখিনি আমাৰ পৰীক্ষা হ'ব সেই পৰীক্ষাসমূহ আপোনালোকৰ ইলেকশ্যনৰ পিছতে অনুষ্ঠিত কৰা হ'ব আৰু এই পৰীক্ষাসমূহৰ বাবে আৰু খুব বেছি 2 মাহ বা 3 মাহ সময় আমাৰ হাতত আছে। গতিকে বহুতেই আজি সুধি আছে এই প্ৰশ্নটো আমাক যে আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট GADRE পৰীক্ষা আছিল, সেই পৰীক্ষাসমূহ আচলতে কেতিয়া মানে হ'ব আৰু ইয়াৰ এডমিট কাৰ্ডসমূহ কেতিয়া প্ৰকাশ পাব। গতিকে আজিৰ এই ভিডিঅ'টোত আপোনালোকক জনাইছোঁ যে অসম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ যি এক্সাম, সেই এক্সাম আমাৰ ইলেকশ্যনৰ পিছত অনুষ্ঠিত কৰা হ'ব। চমুকৈ যি গ্ৰেড 3 আৰু গ্ৰেড 4 এই পোষ্ট আছে, এই পোষ্টসমূহ বিশেষ আৰু আমাৰ আছাম টেটৰো যি নিযুক্তি প্ৰক্ৰিয়া সেইবিলাক ইলেকশ্যনৰ পিছতে সম্পন্ন হ'ব। অসম চৰকাৰৰ যিহেতুকে আগন্তুক ইলেকশ্যন আহি আছে, গতিকে ইলেকশ্যনৰ প্ৰতি লক্ষ্য ৰাখি এই এক্সামসমূহ আচলতে জুন বা জুলাই মানলৈকে লৈ যাব। গতিকে আপোনালোকে যদিহে এতিয়ালৈকে পঢ়া নাই তেতিয়াহ'লে এই পৰীক্ষাসমূহৰ আপোনালোকে প্ৰিপাৰেশ্যন কৰিব পাৰে। নিয়োগ সহায়িকা আপোনালোকৰ অসম চৰকাৰৰ ৰাজ্যিক পৰ্যায়ৰ নিয়োগ আয়োগ ষ্টেট লেভেল ৰিক্ৰুইটমেণ্ট কমিশ্যনৰ দ্বাৰা প্ৰকাশিত বিজ্ঞাপনৰ আধাৰত প্ৰযোজিত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ প্ৰায় 22,765টা পদৰ নিযুক্তি পৰীক্ষাৰ বাবে সাধাৰণ ইংৰাজী, সাধাৰণ গণিত, তৰ্কীয় যুক্তি আৰু সাধাৰণ দক্ষতা, সাধাৰণ জ্ঞান, সমাজ বিজ্ঞান, ভাৰতীয় বুৰঞ্জী, অসম বুৰঞ্জী, লগতে ভাৰতীয় ভূগোল, সাধাৰণ বিজ্ঞান, অসমীয়া সাহিত্য, সাম্প্ৰতিক ঘটনা প্ৰবাহ, কিতাপ আৰু লেখক, এই সকলো বস্তুক সামৰি এখন ই-বুক প্ৰস্তুত কৰা হৈছিল, যিখনৰ নাম নিয়োগ সহায়িকা। আপোনালোকে লাগিলে যোগাযোগ কৰিব, ডিছক্ৰিপশ্যনত লিংক আছে। আপোনালোকে গোটেই প্ৰায় প্ৰিভিয়াছ ইয়েৰ্ছৰ কুৱেশ্যনসমূহ, কমন কুৱেশ্যনসমূহ এই ই-বুকখনত আপোনালোকে লাভ কৰিব।